আমি ইলেক্ট্ৰিচিটি 120 ইউনিটলৈকে যিসকলে ব্যৱহাৰ কৰে তাৰ মানে আমাৰ 48 লাখ কনজিউমাৰে মাহত 120 ইউনিটতকৈ কম ব্যৱহাৰ কৰে 1 মেৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ যেটো মাসুল তাক আমি পাৰ ইউনিটত 1 টকা হ্ৰাস কৰিম অক্টোবৰ নৱেম্বৰ মাহত আমি চেষ্টা কৰিম আৰু কিছু হ্ৰাস কৰাৰ বাবে অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ বোজাও আমি ৰাইজৰ পৰা কমাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এবাৰ এটা আমি ডাঙৰ স্কিম হাতত লৈছো হেতু হল আমাৰ কৃষকসকলে যেতিয়া ধান আমি তেওঁলোকৰ পৰা কিনো আমি তেওঁলোকৰ পৰা ভাৰত চৰকাৰে যেটো আমাক টকা দিয়ে সেইটো দামত আমি কিনো কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভাৰত চৰকাৰে যেটো দাম দিয়ে তাৰ ওপৰত অসম চৰকাৰে 250 টকা দিব তাৰ মানে অহা 1 এপ্ৰিলৰ পৰা ধানৰ সমৰ্থন মূল্য অসমত 2550 টকা লৈকে বৃদ্ধি হ'ব 2021 চনত এই মূল্য 600 টকা আছিল 600 ৰ পৰা 2550 টকা লৈকে বৃদ্ধি হ'ব খৰিয় যদি বিক্ৰী কৰে ভাৰত চৰকাৰে 5900 টকা দি আমি 500 টকা লগত দিম তাত 6500 টকা লৈকে ই বৃদ্ধি পাব 6450 আৰু অহা ভৱিষ্যতে আমি আৰু এটা ঠিক কৰিছো যে জিলা বিলাকত আমি একোটা এফপিও নিৰ্মাণ কৰিম তেওঁলোকক আমি টকা দিম তেলটো ভাৰত চৰকাৰক বা নাফেডক বিক্ৰী কৰাতকৈ আমাৰ নিজৰ ডিস্ট্ৰিক্টতে তেলটো বনাই আগত যেনেকৈ তৃপ্তি বনস্পতি আছিল তেনেকুৱা খাটি ঘানিত পেৰা তেলৰ আমি এটা ব্ৰ্যান্ড নিৰ্মাণ কৰিব খুজিছো অসমৰ বহুত আজিও আমাৰ জহা চাউল শিৱসাগৰৰ পৰা ভিয়েটনামলৈকে গৈছে আমাৰ এফপিও বিলাকে এই কাম কৰি আছে অসমৰ 500 এফপিওক আমি 10 লাখ টকা কৰি একোটাকৈ আৰ্থিক অনুদান আগবঢ়াম